Good morning. Good to line. Deep life on. Take us. আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত নিজে ভোটাধিকাৰ সাব্যস্ত কৰি যথেষ্ট আনন্দিত আৰু সমগ্ৰ পাঁচটা লোকসভাৰ সমূহ ভোটাৰ ৰাইজক আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিহেতু গণতন্ত্ৰৰ উৎসৱ আৰু সকলোৱে ওলাই মেলি ভোটাধিকাৰ সাব্যস্ত কৰি যি উৎসৱ পালন কৰিছে সেই অতি আনন্দৰ কথা। আমাৰ পাঁচগৰাকী যি প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া, প্ৰদান বৰুৱা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তপন কুমাৰ গগৈ ডাঙৰীয়া আৰু কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আটাইকেইগৰাকীকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইবাৰ যি ৰাইজৰ সমৰ্থন আমি অনুভৱ কৰিছোঁ এই পাঁচটা লোকসভা আসন নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব আৰু ইয়াত কোনো সন্দেহ নাই। ৰাইজৰ মৰম আমি সকলো স্তৰত আমি পাইছোঁ, সেইকাৰণে সকলো ৰাইজৰ এই মৰম আদৰৰ নিশ্চিতভাৱে নৰেন্দ্ৰ মোদীৰ জৰিয়তে অসমৰ যি উন্নয়নৰ ধাৰা সৃষ্টি হৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ চৰকাৰ, এই দুইখন চৰকাৰে অসমীয়া ৰাইজৰ আবেগ অনুভূতি সমস্যা আৰু অসমখনক উন্নতিৰ শিখৰলৈ আগবঢ়াই লৈ যাব, তাকে কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।